আৰম্ভ কৰাৰ আগত মোৰ বিষয়ে আপোনালোকক জনাই লৈছোঁ। মোৰ নাম হৈছে উৎপল ছাৰ। এই গোটেই ভিডিঅ' ছিৰিজটো আপোনালোকৰ সৈতে মই এজন এডুকেটৰ হিচাপত এই প্লেটফৰ্মটোত আপোনালোকৰ লগত দাঙি ধৰিম। আশা কৰোঁ এই ছিৰিজটোৰ লগত আপোনালোকৰ লগত মই মেথছৰ ভালেখিনি ইয়াতে কনচেপ্টছ ক্লিয়াৰ কৰিব পাৰিম। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে ল'ম, য'ত সুধিছে দ্য এভাৰেজ অফ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 ইনিংছ ৱাজ 32. So how many runs must he make in his next innings so as to increase his average by 4 runs? Right? So এটা কি কৈছে যে এজন ক্ৰিকেট খেলুৱৈৰ শেষ 10টা ইনিংছৰ গড় ৰান হৈছে প্ৰায় 32 ৰান। অ'কে, তাৰ লগত ক'লে তেওঁৰ গড় ৰান 4কৈ বৃদ্ধি কৰিবলৈ পৰৱৰ্তী ইনিংছত তেওঁ কিমান ৰান কৰিব লাগিব। ৰাইট? চ' এই কুৱেশ্যনটো অলপমান আমি ভাঙি কিনে বুজি পাব ট্ৰাই কৰোঁ। ৰাইট? ডেট মিনছ কি কৈছে, এজন প্লেয়াৰে, তেওঁ বেটছমেন হয়, ঠিক আছে, ইয়াতে তেওঁ 10টা ইনিংছ খেলিলে নিজৰ। ৰাইট? 1, 2, 3টা, চ' এনেকৈ আপোনালোকৰ প্ৰায় 10টা ইনিংছ ইয়াতে খেলিলে। ঠিক আছে, এই গোটেই 10টা ইনিংছৰ গড় ৰান তেওঁ প্ৰায় 32 ৰান পালে। ৰাইট? এতিয়া তেওঁ 11 নম্বৰখন যোনখন গেম খেলিব বা ক্ৰিকেট মেটছ যোনখন খেলিব, তাতে কিমানখিনি ৰান সংগ্ৰহ কৰিব যাতে এওঁৰ যোনটো গড় ৰান সেইটো 4ৰে বৃদ্ধি পায়। মানে গড় ৰান 4ৰে বৃদ্ধি পালে কিমান হ'ব, প্ৰায় 36 ৰান এওঁৰ গড় হিচাপে হ'ব লাগিবগৈ। ঠিক আছে, আই বুলি আপোনালোকে কুৱেশ্যনটো বুজি পালে। চ' এতিয়া আমি এই কুৱেশ্যনটো কৰিব ট্ৰাই কৰিম। ঠিক আছে, অলপমান ইয়াতে ধ্যান দিব আপোনালোকে। ৰাইট? ইয়াতে মন কৰিব যে ইয়াতে ক'লে দ্য এভাৰেজ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 ইনিংছ ৱাজ 32. ডেট মিনছ আমি যোনটো এভাৰেজৰ যোনটো ফৰ্মুলা জানো, এভাৰেজৰ ফৰ্মুলাটো কি, যে টোটেল, ইয়াতে এই কুৱেশ্যনটোৰ মানে টোটেল ৰানছ ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ। এতিয়া আমি এই ফৰ্মুলাটো আমি এই কুৱেশ্যনটোৰ হিচাপত ইয়াতে পুট কৰিছোঁ। ঠিক আছে, চ' ইয়াতে টোটেল ৰানছ আমাৰ কিমান সেইটো আমি উলিয়াই ল'ব লাগিব। ডেট মিনছ কিমান হ'ব আমাৰ টোটেল ৰানছ ইজ ইকুৱেল টু, এক ছেকেণ্ড, চ' টোটেল ৰান আমাৰ কিমান হ'ব, ইট ইজ ইকুৱেল টু দি নাম্বাৰ অফ ইনিংছ ইনটু এভাৰেজ। অ'কে, ৰাইট? চ' নাম্বাৰ অফ ইনিংছ আমাৰ কেইটা থাকিলে, 10টা থাকিল, আৰু এভাৰেজ কিমান হ'ল 32। ডেট মিনছ টোটেল ৰান 10টা ইনিংছত এই প্লেয়াৰজনে কৰিছিলে প্ৰায় 10টা ইনিংছত 320 ৰান কৰিছিলে। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটোত কি আহিব, যে যিহেতু 4 ৰানেৰে বাঢ়িব লাগিব গড় বা এভাৰেজটো, ডেট মিনছ 32 + 4 36 এওঁৰ এভাৰেজ হ'ব লাগিব। ৰাইট? অ'কে, এতিয়া এভাৰেজ 36 হ'বৰ কাৰণে নেক্সট গেমত কিমান খেলিব লাগিব। ৰাইট? ডেট মিনছ এভাৰেজ আমাৰ ফৰ্মুলাটো কি আছিলে, এভাৰেজ ইজ ইকুৱেল টু টোটেল ৰানছ ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ। এক ছেকেণ্ড, ৰাইট? অ'কে, চ' টোটেল ৰান আমাৰ কিমান হ'ব, 320 প্লাছ 11 নম্বৰ ইনিংছত যিমানখিনি তেওঁ কৰিব লাগিব। 11 নম্বৰ ইনিংছত যিমানখিনি কৰিব লাগিব, লেট ডেট ৰান বি ইকুৱেল টু এক্স। অ'কে, চ' 11 নম্বৰ ইনিংছত তেওঁ যিমানখিনি ৰান কৰিব লাগে সেইটো আমি এক্স হিচাপত ধৰি ল'লোঁ। চ' এক্স ইয়াতে যোগ কৰিম ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ। নাম্বাৰ অফ ইনিংছ যিহেতু 11টা হ'ব, কাৰণ নেক্সট ইনিংছৰ আমি কথা কৈ আছোঁ। ৰাইট? ইকুৱেল টু 11 হুইচ ইজ ইকুৱেল টু 36, যিহেতু এভাৰেজ ৰান ইয়াতে 36 হ'ব লাগিব বুলি কোৱা হৈছে। ৰাইট? চ' 320 প্লাছ এক্স ইজ ইকুৱেল টু 36 পূৰণ 11। 36 পূৰণ 11 হ'লে আমাৰ কিমান হ'ব, 36 পূৰণ 10 কৰিলে আমি কিমান পাম, 360। 360 লগত আমি 36 যোগ কৰিম, একদম চিম্পল মেথামেটিক্স। ডেট মিনছ 396। অ'কে, 396। ৰাইট? 396। যেতিয়া এক্স ইজ ইকুৱেল টু কিমান হ'ব, 396 পৰা ইয়াতে আমি 320 যেতিয়া মাইনাছ কৰিম কিমান পাম, প্ৰায় 76। চ' 76 ৰানছ ইয়াতে সেই প্লেয়াৰজনে কৰিব লাগিব, যাতে তেওঁৰ গড় ৰান 11টা ইনিংছৰ পাছত ইয়াতে 36 হয়গৈ। ঠিক আছে, চ' তেতিয়াহ'লে এনচাৰ কিমান হ'ব, অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ, 76 ৰান বা 76 ৰান। ঠিক আছে, ৰাইট? চ' তাৰপিছত আমি আহিম এতিয়া নেক্সট কুৱেশ্যনত। আপোনালোকে অলপমান ধ্যান দিব কুৱেশ্যনটোত। দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিটছ এক্সেক্টলি ডিভিজিবল বাই 12, 15, 18 এণ্ড 27। চ' 12, 15 আৰু 18 আৰু 27 ইয়াৰ দ্বাৰা ঠিককৈ বিভাজ্য হোৱা 4 অংকীয় আটাইতকৈ ডাঙৰ সংখ্যাটো
কিমান হ'ব বুলি সুধিছে আটাইতকৈ ডাঙৰ সংখ্যা মানে ইয়াৰ আমাৰ অপশ্যনছত দিয়া সংখ্যাকেইটাৰ মাজত কোনটো ইয়াতে হৰণ যাব বা ইয়াতে বিভাজ্য হ'ব বুলি কোৱা হৈছে ঠিক আছে এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আপোনালোকে ধ্যান দিব আমি কেনেকৈ এই কুৱেশ্যনটো দুটা এটা অপশ্যন ইয়াতে কাট কৰিব পাৰিম ঠিক আছে ইয়াতে আমাৰ যিকেইটা সংখ্যা দিয়া আছে এইকেইটা আগত আমি চাই ল'ব লাগিব যে 12 15 18 আৰু 27 ৰাইট এতিয়া আমি ইয়াৰে কি কৰিম কিছুমান ডিভিজন ফেক্টৰছ যিমানকেইটা আছে আমাৰ প্ৰাইম নম্বৰ বা সৰু সৰু সংখ্যা আমি ইয়াতে ওলাই ল'ব ট্ৰাই কৰিম যেনেকৈ আপোনালোকে চাব ৰাইট চ' লেট ছাপ'জ আমি এটা কথা জানো যে 12ৰ বা এই গোটেই সংখ্যাকেইটাৰ মেইন যিকেইটা ডিভিজৰ ফেক্টৰ ইয়াতে আছে সেইকেইটা আমি বাছি উলিওৱাটো উচিত যেনেকৈ লেট ছাপ'জ 12 ইকুৱেল টু কিমান হ'ব 3 পূৰণ 2 মানে 6 6 পূৰণ 2 12 অ'কে সিমিলাৰলি আমি ইয়াতে চাম আপোনালোকে ধ্যান দিব 15ক যদি আমি ইয়াতে এক্সপাণ্ড কৰি দিওঁ তেতিয়া কি ওলাব 3 পূৰণ 5 আমি 15 পাওঁ হয়নে আমি 18টোক যদি ইয়াতে চাওঁ 18 কি হ'ব 6 পূৰণ 3 এতিয়া 6টো আমি কেনেকৈ লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 ৰাইট 6 2 3 গুণ 6 6 3 গুণ 18 তাৰপিছত আহে আমাৰ 27 মানে কিমান হ'ব আমাৰ 3 পূৰণ 3 মানে 9 পূৰণ 3 মানে 3 কিউব অ'কে ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব যে এই গোটেই সংখ্যাকেইটা 2 দি হৰণ যাব লাগিব ৰাইট তাৰ লগতে যিহেতু ইয়াতে 2 আছে হয়নে 2ৰে হৰণ যাব লাগিব এটা সকলোতকৈ সৰু সংখ্যা যিহেতু এইটো ৰাইট এটা 2ৰে হৰণ যাবৰ কাৰণে সেই গোটেই সংখ্যাটো কি হ'ব লাগিব ইভেন হ'ব লাগিব ৰাইট এতিয়া ইয়াতে ইভেন হ'বৰ কাৰণে এটলিষ্ট তাৰে পিছত শূন্য এটা থাকিব লাগিব যদি আমি এই চাৰিটা অপশ্যনৰ ভিতৰত কথা কৈ আছোঁ ঠিক আছে ডেট মিনছ কি হ'ব আমাৰ বি আৰু ডি এই দুটা অপশ্যনে আমাৰ নহ'ব যিহেতু ইয়াৰে ইউনিট প্লেচত 0 বা এনেকুৱা সংখ্যা নাই যাৰ কাৰণে নেকি এই সংখ্যাটো আমাৰ ইভেন সংখ্যা বা যুগ্ম সংখ্যা হিচাপত আমি গণ্য কৰিব পাৰিম 5 যিহেতু শেষৰ ফালে আছে ৰাইট বা ইভেন সংখ্যা হ'বৰ কাৰণে পিছফালে শূন্য থাকিব লাগিব 2 4 6 8 ৰাইট এনেকুৱা সংখ্যাখিনি পিছৰ ফালে বা ইউনিট প্লেচত আমাৰ থাকিব লাগিব বা একক যোনটো আমাৰ প্লেচ আছে ৰাইট সেইকাৰণে আমাৰ কি হ'ব অপশ্যন বি আৰু অপশ্যন ডি আমাৰ কাট খাই যাব ৰাইট তাৰপিছত আমি কি আহিম আমাৰ কি হ'ব লাগিব 3ৰে হৰণ যাব লাগিব 3ৰে হৰণ যাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ চাবৰ কাৰণে এই গোটেই সংখ্যাকেইটা আমি যোগ কৰি চাওঁ যোগফলটো যদি আমাৰ 3ৰে হৰণ যায় তেতিয়াহ'লে আমাৰ এই সংখ্যাটো 3ৰে হৰণ যাব ঠিক আছে এতিয়া আমি চাম প্ৰথম এ অপশ্যনটোত চাম যে 9 + 7 + 2 + 0 অ'কে 9 7 কিমান হ'ব ইয়াতে 16 16 2 কিমান হ'ব প্ৰায় 18 অ'কে 18 আমাৰ হৰণ যায় 3ৰে অ'কে ৰাইট তাৰপিছত আমি এইটো অপশ্যন চাম যে 9 7 16 16 3 ইয়াতে শূন্য যোগ কৰিম 9 7 16 16 3 কিমান হ'ব আমাৰ 19 19 ইয়াতে আমাৰ 3ৰে হৰণ নাযায় ঠিক আছে সেইকাৰণে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন এ 9720 আই বিলিভ আপোনালোকে বুজি পালে বাকীকেইটা সংখ্যা আমি ইয়াতে চাব লগাও নহ'লেগৈ ৰাইট চ' অপশ্যন এ 9720 বা 9720 এই সংখ্যাটোৰ আমাৰ হৰণ যাব 12 15 18 আৰু 27ৰ দ্বাৰা আই বিলিভ আপোনালোকে বুজি পালে বাকী 5লৈকে আমি নগ'লেও বা নোযোৱাকৈও এই কুৱেশ্যনটো আমাৰ হৈ গ'ল ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে the value of √10 √25 √108 √154 আৰু √225 অ'কে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আপোনালোকে এটা বস্তু ধ্যান দিব অপশ্যনকেইটা আমি এজ অফ নাও নাচাওঁ অপশ্যনকেইটা নোচোৱাকৈ যেতিয়া আমি কৰিব ট্ৰাই কৰিম এই কুৱেশ্যনটোত সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আমি ৰাইট ছাইডৰ পৰা কুৱেশ্যনটো কৰি অহাটো উচিত সোঁফালৰ পৰা এনেকুৱা কুৱেশ্যন ইন জেনেৰেল আমি এক্সামবোৰত দেখা পাওঁ এই কুৱেশ্যনটো যোৱা বছৰ SIUB যোনখন পেপাৰ আছিলে 2025ৰ তাতে এই কুৱেশ্যনটো সোধা হৈছিলে অ'কে ইয়াতে আপোনালোকে মন কৰিব যেতিয়া আমি এই কুৱেশ্যনটো ৰাইট ছাইডৰ পৰা যেতিয়া কৰিব ধৰিম তেতিয়া চাব প্ৰথম আমি কি পাই আছোঁ √225 অ'কে √225 225 যেতিয়া আমি √, আমি পাম 15 ৰাইট তাৰপিছত ইয়াৰ লগত আমি কি যোগ কৰিম 15ৰ লগত 154 ৰাইট ছেকেণ্ড ফেজত আমি কি কৰিম 15 + 154 154 + 15 কৰিলে আমি কিমান পাওঁ প্ৰায় 169 169 যেতিয়া আমি ৰুট কৰোঁ কিমান পাওঁ প্ৰায় √13 বা আমি 13 এজ এ ৰুট তাৰ পৰা পাওঁ ঠিক আছে এতিয়া 13ৰ লগত আমি কি যোগ কৰিম যিহেতু 10 ইয়াতে যোগ হ'ব এবাৰ ৰাইট চ' √13 +
108 টোটেল ৰুট অভাৰ গোটেইখিনিৰ তেতিয়া কিমান হ'ব 178ৰে আমাৰ কিমান হয় প্ৰায় 121 সো 121 যেতিয়া আমি ৰুট অভাৰ কৰিম প্ৰায় আমি ইয়াৰ পৰা কিমান পাওঁ 11 পাওঁ ওকে আকৌ আমাৰ এইটো কন্টিনিউ হ'ব ৰাইট যেহেতু এবাৰ 11 লগত কি যোগ হ'ব 25 সো 11 প্লাস 25 ৰাইট টোটেলৰ ৰুট অভাৰ কিমান হ'ব প্ৰায় 25 11 36 সো ইয়াৰ পৰা কিমান ওলাই আহিব 6 ওকে 36ৰ ৰুট অভাৰ কৰিলে আমি কিমান পাওঁ 6 পাওঁ এটা 6 লগত আমাৰ কি যোগ হ'ব লাষ্টত আছে 10 ওকে সো 6 প্লাস 10 সো গোটেইটো ৰুট অভাৰ কিমান হ'ব 16 ৰুট অভাৰ কৰিলে আমি কিমান পাওঁ 4 পাওঁ ঠিক আছে সো আমাৰ এনসাৰ কিমান ওলাই আহিব 4 ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে এনসাৰ হৈছে 4 বা 4 সো অপশন এ হ'ব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ সো এই গোটেই কোৱেশ্চনটো কৰিবৰ কাৰণে সকলোতকৈ ইম্পৰ্টেন্ট বস্তু যোনটো আমি জানাটো উচিত যে আমাৰ যিমান কেইটা ইয়াতে নাম্বাৰ আছে তাৰে স্কয়াৰ ৰুটখিনি আমি জানাটো উচিত ওকে ৰাইট বা এটলিষ্ট আমি 1ৰ পৰা 50 লৈকে যিখিনি তেওঁলোকৰ স্কয়াৰ নাম্বাৰ আছে এইখিনি জানাটো উচিত আৰু ইনডাইৰেক্টলি আমি ৰুটখিনিও গম পাই যাম যে 15 স্কয়াৰ কিমান হয় ৰাইট 13 স্কয়াৰ কিমান হয় 12 স্কয়াৰ কিমান হয় ৰাইট 20 স্কয়াৰ কিমান হয় এইখিনি আমি জানাটো উচিত তাতে গৈ কিনে যদি আমি ক্যালকুলেশন কৰিবৰ কাৰণে বহি গৈছো বিলিভ মি 1 মিনিটত আপোনালোকৰ দ্বাৰা এই কোৱেশ্চনটো নহয় ঠিক আছে বহুত বেছি জানাটো তাতে উচিত ওকে সো আমি নেক্সট কোৱেশ্চনলৈকে যাম এতিয়া য'ত সুধিছে a boy multiplied a number by 4 by 5 instead of 5 by 4 find his error percentage in the calculation এজন ল'ৰাই ইয়াতে যিকোনো এটা নম্বৰ ইয়াতে আমাৰ 5 by 4 ৰে মাল্টিপ্লাই বা পূৰণ কৰিবলগীয়া আছিল ভুলবশত সেই ল'ৰাজনে ইয়াতে 4 by 5 ৰে পূৰণ কৰিলে এতিয়া সেই গণনাত তেওঁৰ শতকৰা হাৰ ভুল কিমান হ'বগৈ সুধিছে ৰাইট এই কোৱেশ্চনটো আমি অলপমান ইয়াতে বুজি পাব ট্ৰাই কৰো আপোনালোকে অলপমান ধ্যান দিব কোৱেশ্চনটো ইয়াতে চাব লেট আমি ইয়াতে ধৰি লম যে লেট বি that number is x ওকে সেই নাম্বাৰটো আমি ইয়াতে x বুলি ধৰি লম এক সেকেন্ড ইয়াতে সেই নম্বৰটো আমি ইয়াতে x বুলি ধৰি লম তেতিয়া হলে আমাৰ এই গোটেই নম্বৰটো বা এই গোটেই কোৱেশ্চনটো কৰাত আমাৰ ভালেখিনি সহজ হৈ পৰিব ঠিক আছে সো আমি ইয়াতে কি হ'ব যে প্ৰথমতে আমি এটা বস্তু বুজি লোৱাটো উচিত যে কাৰেক্ট বা শুদ্ধ যোনটো আছিল হেতু আছিল কি যে আমি x নম্বৰটো 5 by 4 ৰে পূৰণ কৰিলো হয় ঠিক আছে ভুল আমাৰ কি হ'ল যে ইনকাৰেক্ট আমাৰ কি হ'ল দ্যাট ইজ দি আমি কিহেৰে পূৰণ কৰিলো x পূৰণ 4 by 5 ৰে আমি পূৰণ কৰিলো ঠিক আছে এতিয়া আমাৰ কি হ'ব ভুল কিমানখিনি হ'ল হেতু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ইনকাৰেক্ট বা কাৰেক্টৰ পৰা আমি ইনকাৰেক্ট ইয়াতে সাবট্ৰেক্ট কৰিব লাগিব ৰাইট কাৰেক্ট মাইনাস ইনকাৰেক্ট যে কিমানখিনি আমাৰ এই গোটেই গণনাটোত ভুল হ'ল দ্যাট মিন্স কিমান আহিব 5 by 4 of x minus 4 by 5 of x right that means আমি ইয়াতে কি কৰিম 5 by 4 minus 4 by 5 আৰু ইয়াতে কি কৰিম x ইয়াতে কমন লম 4 আৰু 5 যদি LCM লম আমি ইয়াতে 20 পাম that means কি হ'ব প্ৰথমটো আমি কি হেৰ পূৰণ কৰিম 5 পূৰণ 5 যেহেতু 4 পূৰণ 5 কৰিলে আমি তলত 20 পাম আৰু ইয়াতে কি কৰিম 4 পূৰণ 5 ওকে সৰি এক সেকেন্ড 4 পূৰণ 4 হ'ব সৰি ফৰ দ্যাট সো ইয়াতে 20 হ'বগৈ right তেতিয়া আমাৰ ইয়াৰ আনসাৰ কি ওলাই আহে এক সেকেন্ড which is equal to your 25 minus 16 divided by 20 মানে 9 by 20 of x আমাৰ কিমান আহিলে ইয়াতে টোটাল যিখিনি আমাৰ ভুল আছিল ওকে অলপমান এইখিনি মই মুছি দিছো ইয়াতে that means আমাৰ এৰৰ কিমান আহিলে বা যিমানখিনি আমি গণনা কৰোতে ভুল আছিল হেতু হৈছে 9 by 20 of x মানে 20 ভাগৰ 9 ভাগ ইয়াতে আমাৰ ভুল হৈছিল x বা সেই নম্বৰটোৰ ৰাইট এতিয়া আমি যেতিয়া পাৰ্সেন্টেজ অফ এৰৰ বা শতকৰা হাৰ কিমানখিনি আমাৰ ভুল হ'ল এই গোটেই গণনাখিনিত তেতিয়া আমি কি কৰিব লাগিব পাৰ্সেন্টেজ অফ এৰৰ ইজ ইকুৱেল টু এৰৰ যিখিনি আহিলে এইখিনি আমি হৰণ কৰিম কিহেৰে যিমানখিনি আমাৰ কাৰেক্ট ভ্যালু হ'ব লাগা আছিল ৰাইট পূৰণ আমি কিহেৰে কৰিম এখৰে ইয়াতে পূৰণ কৰিম ৰাইট এটা এৰৰ আমাৰ তাত কিমান আহিছিল 9 by 20 of x divided by correct value আমাৰ কিমান আহিব লাগে আছিল আমাৰ আহিব লাগে আছিল 5 by 4 of x যেহেতু আমাৰ কোৱেশ্চনটো দিয়া আছে ৰাইট that means 5 by 4 of x এতিয়া x ইয়াতে ক্যান্সেল গল পূৰণ আমি 100 কৰিম যেহেতু obviously ৰাইট x ইয়াতে ক্যান্সেল গল তাৰ পিছত কি হ'ব আমি এই 4 ৰে 20 হৰণ কৰিম ইয়াতে 5 আহিলে ৰাইট that means আমাৰ কিমান হ'ব এই 5 টো ইয়াতে উঠি গৈ 9 by 25 of into 100 হিচাপত আহিব
ৰাইট 25ৰে 100 আমি হৰণ কৰিলে 4 পাম আৰু 9 4 গুণ কিমান আমাৰ 36 বা 36% হ'ব আমাৰ কিমানকৈ কাৰেক্ট আনসাৰ ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে আমি এই কুৱেশ্যনটোত কেনেকৈ এপ্ৰ'চ কোনটো ৰাখিলোঁ আৰু এৰৰ কেনেকৈ উলিয়ালোঁ আৰু তাৰপিছত কাৰেক্ট ভেলুটো আমি কেনেকৈ উলিয়ালোঁ তাৰ পৰা এই গোটেই কুৱেশ্যনটো আমাৰ SIUBত যোৱা বছৰ আহিছিলে তাৰ পৰা মই এই কুৱেশ্যনটো লৈছোঁ আশা কৰোঁ আই বিলিভ আপোনালোকে বুজি পালে কুৱেশ্যনটো কেনেকৈ কৰিব লাগে সকলোতকৈ ইম্পৰ্টেণ্ট প্ৰেক্টিচ কৰিলে এই গোটেইখিনি যিখিনি মই লাহে লাহে আপোনালোকক বুজালোঁ বা একদম শ্ল' স্পীডত সেই গোটেই বস্তুখিনি ক্লিয়াৰ হৈ পৰিব আৰু তাৰ লগতে আপোনালোকে ভালেখিনি স্পীডত এক্সাম হলত এই কুৱেশ্যনটো কৰিব পাৰিব ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে আ ট্ৰেইন 240 মিটাৰ লং pass the pole in 24 seconds. How long will it take to pass a platform of 650 long? Right. So এটা কি কৈছে 240 মিটাৰ দৈৰ্ঘ্য এখন ৰেলগাড়ীয়ে এটা খুঁটা পাৰ কৰিবলৈ প্ৰায় 24 ছেকেণ্ড ইয়াতে সময় লয় তেন্তে 650 মিটাৰ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্ম পাৰ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় ল'ব বুলি কোৱা হৈছে অলপমান আমি এই কুৱেশ্যনটো ইয়াতে পিক্টৰিয়েলি বুজি পাব ট্ৰাই কৰোঁ ছাপ'জ আমি ধৰি ল'লোঁ এইটো হ'ল সেইটো আমাৰ প'ল বা আমাৰ খুঁটাটো আপোনালোকে মন কৰিব এখন ট্ৰেইন যেতিয়া লেট ছাপ'জ এইখন আমাৰ ট্ৰেইন যেতিয়া ইয়াৰ পৰা এই ছাইডে যেতিয়া যাব যোনটো গতিবেগত পাৰ হয় এইখিনিত যদি মানুহ এজন আছিলে এই মানুহজন একদম আগফালে গৈ কিনে এই মানুহজন যেতিয়া এইখিনি পজিশ্যন যেতিয়া পাব আহি ট্ৰেইনখন আমাৰ তেতিয়াহে আমি পাৰ হোৱা বুলি ধৰি ল'ম সহজ ভাষাত যদি মই ক'ব যাওঁ এই ট্ৰেইনখন আমাৰ যদি এক্স নামৰ এইটো পজিশ্যন এটা আছে সেইটো পজিশ্যনৰ পৰা আমাৰ ৱাই নামৰ যোনটো পজিশ্যন এই পজিশ্যনটো নোপোৱালৈকে আমাৰ ট্ৰেইনখন সেই খুঁটাটো পাছ হোৱা বুলি আমি নকওঁ ডেট মিনছ এই ট্ৰেইনখনৰ যোনটো টোটেল দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটোৱে ইয়াতে পাৰ হ'ব লাগিব সেই খুঁটাটোৰ বা সেই খুঁটাটোৰ কাষেৰে অ'কে ডেট মিনছ কি হ'ব যদি আমি যিকোনো প্ৰকাৰে ইয়াতে ট্ৰেইনখনৰ স্পীড উলিয়াব লাগে তেতিয়া কি হ'ব আমাৰ ট্ৰেইনখনৰ যোনটো দৈৰ্ঘ্য ডিভাইডেড বাই যিমানখিনি সময় লাগিছিলে অ'কে ৰাইট ডেট মিনছ কি হ'ব ট্ৰেইনখনৰ দৈৰ্ঘ্য আমাৰ কিমান হ'ব এক ছেকেণ্ড ডেট ইজ দি স্পীড অফ ট্ৰেইন যদি আমি ইয়াতে উলিয়াওঁ লেন্থ অফ আৱাৰ ট্ৰেইন কিমান হ'ব প্ৰায় 240 মিটাৰ হৰণ কিহেৰে কৰিম আমি ইয়াতে 24 ছেকেণ্ডেৰে ঠিক আছে চ' আমি ইয়াতে কিমান পাই যাম প্ৰায় 10 মিটাৰ প্ৰতি ছেকেণ্ডৰ ইয়াতে স্পীড আমাৰ ট্ৰেইনখনৰ আছিলে বুলি আমি গম পাম ঠিক আছে আমাৰ কুৱেশ্যনটোত নেক্সট পাৰ্টত কি সুধিছে যে হাউ লং উইল ইট টেক টু প্লাছ এ প্লেটফৰ্ম অফ 650 মিটাৰ লং ৰাইট প্লেটফৰ্ম মানে কি লেট ছাপ'ছে মই ধৰি ল'লোঁ আমাৰ ষ্টেচন এখন আছিলে যাৰ নেকি দৈৰ্ঘ্য পায় এৰাউণ্ড বা লেন্থ প্ৰায় 650 মিটাৰ ছাপ'জ এইখন আমাৰ ট্ৰেইন ষ্টেচন বা আমাৰ প্লেটফৰ্মখন অ'কে এতিয়া আমাৰ ট্ৰেইনখন যেতিয়া এইখিনি পাব আহি এইখন আমাৰ ট্ৰেইন এই ট্ৰেইনখন লেট ছাপ'ছে এইফালে গৈছে এই ট্ৰেইনখনে প্ৰথমতে এই মানুহজনে দেখা পাব যে আমাৰ ট্ৰেইনখনে এই প্লেটফৰ্মখনৰ ভিতৰত সোমাই গৈ কিনে এই পজিশ্যনটো পাব লাগিবগৈ ৰাইট এইটো যদি আমাৰ এক্স নামৰ পজিশ্যন এই ট্ৰেইনখনে ৱাই নামৰ পজিশ্যনটো যেতিয়া পাবগৈ তেতিয়াহে এই প্লেটফৰ্মটো ক্ৰছ কৰা বুলি আমি ধৰিম ডেট মিনছ এই ট্ৰেইনখনে কিমানখিনি গ'ল টোটেল এইখিনি এৰিয়া গ'ল বা এইখিনি লেন্থ গ'ল প্লাছ আমাৰ নিজৰ ট্ৰেইনখনৰ ইয়াতে লেন্থখিনিও তাতে যোগ হ'বগৈ ঠিক আছে ৰাইট অ'কে চ' ইয়াতে আপোনালোকে মন কৰিব যেতিয়া টোটেল আমি ইয়াতে টাইম উলিয়াব লাগিব যে কিমানখিনি ইয়াতে সময় লাগিলে প্লেটফৰ্মটো পাৰ কৰোঁতে আমি কি কৰিব লাগিব টোটেল ডিষ্টেঞ্চ কিমানখিনি সেই ট্ৰেইনখনে ট্ৰেভেল কৰিলে ডিভাইডেড বাই স্পীড অ'কে চ' টোটেল ডিষ্টেঞ্চ আমাৰ কিমান হ'ল প্লেটফৰ্মখনৰ লক্ষ্য আৰু আমাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য চ' প্লেটফৰ্মখনৰ দৈৰ্ঘ্য কিমান 650 মিটাৰ আৰু ট্ৰেইনখনৰ কিমান আছিলে প্ৰায় 240 মিটাৰ অ'কে চ' ইয়াতে কিমান হ'ব 650 প্লাছ 240 অলমষ্ট এৰাউণ্ড 890 বা 890 মিটাৰ আমি ইয়াতে পাম স্পীড কিমান আছিলে ইয়াৰ পৰা আমি পাইছিলোঁ 10 মিটাৰ প্ৰতি ছেকেণ্ড অ'কে চ' ইয়াতে যেতিয়া ডিভাইড কৰিম আমি 0 কেঞ্চেল গ'ল ডেট মিনছ 89 ছেকেণ্ড ইয়াতে লাগিলে এই গোটেই ট্ৰেইনখন এই প্লেটফৰ্মটো পাৰ কৰোঁতে সদায় এটা কথা মনত ৰাখিবা প্লেটফৰ্মটো পাৰ কৰিবৰ কাৰণে ট্ৰেইনখনে অকল প্লেটফৰ্মৰ যোনটো দৈৰ্ঘ্য বা লেন্থ সেইটোৱে নহয় নিজৰ যোনটো লেন্থ সেইটো ইয়াতে পাৰ কৰিব লাগিব ঠিক আছে চ' অপশ্যন বি 89 ছেকেণ্ড বা 89 ছেকেণ্ড হ'ব আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য ইণ্টাৰেষ্ট আৰ্নড
on 15,000 rupees in 3 years at simple interest is 5,400. So সৰল সুতত যেতিয়া আমি 15,000 টকা ইয়াতে থওঁ তেতিয়া 3 বছৰৰ মূৰত প্ৰায় আমি 5,400 টকা সুত হিচাপে ইয়াতে পাইছো ৰাইট তেতিয়াহ'লে আমাক কি উলিয়াব দিছে তে বাৰ্ষিক সুতৰ হাৰ কিমান আছিলে এই কোৱেশ্চনটোত আমাক উলিয়াব কৈছে ওকে ৰাইট আপোনালোকে চাগে জানে যোনটো আমাৰ সিম্পল ইন্টাৰেষ্টৰ আমি ফৰ্মুলা ব্যৱহাৰ কৰোঁ সেইটো হৈছে কি আমাৰ p into r into t okay right p into r into t so p into r into t by 100 এতিয়া এই কোৱেশ্চনটোত আমাৰ কি দিয়া আছে আপোনালোকে চাব প্ৰিন্সিপাল এমাউন্ট আমাৰ কিমান দিয়া আছে 15,000 টকা ৰাইট তাৰ পিছত আমাৰ কিমান দিছে টাইম পিৰিয়ড মানে সময় কিমান লাগিলে এটো দিয়া আছে 3 বছৰ ৰাইট ইয়াতে আমাক কি উলিয়াব দিছে ৰেট অফ ইন্টাৰেষ্ট মানে সুদৰ হাৰ ওকে সো বাকি কিটা আমাৰ তাত দিয়া আছে আৰু সিম্পল ইন্টাৰেষ্ট আমাৰ তাত কিমান দিয়া আছে প্ৰায় 5,400 বা 5,400 টকা ওকে দ্যাট মিন্স কিমান হ'ব ইয়াতে আমি এই কোৱেশ্চনটো ডাইৰেক্ট পুট কৰি দিম 5,400 ইনটু is equal to p মানে আমাৰ 15,000 টকা ৰেট অফ ইন্টাৰেষ্ট আমাৰ উলিয়াব লাগিব and t equal to 3 divided by 100 ওকে ইয়াতে আপোনালোকে মন কৰিব এই কোৱেশ্চনটো কৰোতে এটা আমি 0 কাটিলো এটা 0 কাটিলো আমি ইয়াৰ পৰা দুটা কাটি দিলো ঠিক আছে ইয়াৰ পৰা এটা কাটিলো ইয়াতে এটা কাট খাই গল ওকে ৰাইট দ্যাট মিন্স কি হ'ব 540 is equal to 15 into r into 3 ওকে ৰাইট ইয়াতে আপোনালোকে আকৌ মন কৰিব আমি 3 ৰে এটো হৰণ কৰিব পাৰিম হয়নে 3 ৰে হৰণ কৰিলে কিমান হ'ব প্ৰায় 180 ওকে 180 আমি যদি ইয়াতে আকৌ 3 ৰে হৰণ কৰো তেতিয়া কিমান পাম 60 ইয়াৰ পৰা আমি 5 পাম হয়নে আৰু যদি আমি 60 5 ৰে হৰণ কৰো কিমান পাম প্ৰায় 12 পাম which is equal to the r ওকে সো ৰেট অফ ইন্টাৰেষ্ট কিমান হয় আমাৰ এই কোৱেশ্চনটো কৰোতে কিমান পালো আমি which is equal to 12% per annum so option b হ'ব আমাৰ কাৰেক্ট আনসাৰ 12% ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনটো কিমান সহজভাৱে আমি এই ফৰ্মুলা ইউজ কৰি কিনে এই কোৱেশ্চনটো ইজিলি আমি ইয়াতে কৰি দিলো ওকে সো ইয়াতে আপোনালোকে আৰু এটা বস্তু মন কৰিব আমি যদি অলপমান ইয়াতে ধ্যান দিও যে 5,400 আমাৰ কিমানখিনি পাৰ্চেন্টেজ হয় আৰু 3 বছৰত কিমানখিনি পাইছিলো তাৰে যদি আমি হৰণ কৰো তেতিয়া আমি ইয়াৰ পৰা পাই যাম ঠিক আছে ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব আমি এটা বস্তু জানাটো উচিত যে 15,000 ৰ 5,400 টো কিমানখিনি শতাংশ হয় সেই বস্তুটো আমি যদি উলিয়াব পাৰো তাৰ পৰা আমি এই বস্তুটো হৰণ কৰিব পাৰিলো হয় ঠিক আছে ৰাইট সো নেক্সট কোৱেশ্চনটো লৈকে যাও এতিয়া আপোনালোকে মন কৰিব এই কোৱেশ্চনটো কি হৈছে the angle of elevation of the sun when the length of the shadow of a tree is √3 times the height of the tree is মানে এডাল গছৰ ছাৰ দৈৰ্ঘ্য যদি গছডালৰ উচ্চতাৰকৈ √3 গুণ হয় বা √3 পূৰণ হয় তেন্তে সূৰ্যৰ উন্নতি গুণ বা এংগল অফ এলিভেশন কিমান হ'ব বুলি সুধিছে ঠিক আছে অলপমান ইয়াতে এই কোৱেশ্চনটো আমি বুজি পাব ট্ৰাই কৰো এই কোৱেশ্চনটো আমাৰ হাইট এণ্ড ডিসটেন্সৰ টপিকৰ ওকে হাইট এণ্ড ডিসটেন্স আমি ক'ত দেখাব আমাৰ ক্লাছ 10 ৰ যোনখন এনসিআৰটি কিতাপ যোনখন আছে এজ অফ নাও আমাৰ দিনৰ কথা বেলেগ আছিল তাতে আমি ট্ৰিগনোমেট্ৰি যোনটো চেপ্টাৰ তাৰে লগতে আমি দেখা পাম ঠিক আছে এই কোৱেশ্চনটো আমি পিকচাৰ ওয়াইজ চাব চেষ্টা কৰিম বা ডায়াগ্ৰাম ওয়াইজ এটা চাব চেষ্টা কৰিম মানি ললো আমাৰ এডাল আছিল আমাৰ গছডাল ঠিক আছে এক সেকেন্ড এডাল আছিল আমাৰ গছডাল ঠিক আছে মানি ললো আমাৰ গছডালৰ যোনটো উচ্চতা হেতু আমি ইয়াতে বা হাইট অফ দ্য ট্ৰী ইজ সামৱেৰ অৰাউণ্ড x ওকে x যে ইয়াৰ হাইট বা ইয়াৰ ওখ ইমানখিনি মিটাৰ আছিল বুলি আমি ইয়াতে ধৰি ললো ঠিক আছে মানি ললো আমাৰ সূৰ্যটো এইখিনিতে আছিল বেছি ডাঙৰ হৈ গ'ল সূৰ্যটো ঠিক আছে অলপমান সৰু কৰি দিও ৰাইট এটো আমাৰ সূৰ্য আছিল এটা সূৰ্যৰ পোহৰ এনেকৈ আহিব ৰাইট সূৰ্যৰ পোহৰ আহি কিনে কি হ'ল এনেকৈ আমাৰ সূৰ্যৰ পোহৰটো আহিলে অলপমান এটা দীঘল কৰিলো ঠিক আছে সো তেতিয়া হলে আমাৰ কি হ'ল এই গোটেইখিনি আমাৰ কি হ'ল সেই গছডালৰ শ্যাডো বা ইয়াতে ছায়া হৈ পৰিলে ইমানখিনি দীঘললৈকে ইমানখিনি দূৰত্বলৈকে এই গছডালৰ ছায়া ইয়াতে আহি পৰিলে এতিয়া কি হ'ল আমাক কি কৈছে এই ছায়াখিনি প্ৰায় √3 টাইমছ অফ x বুলি আছিলে যে x ৰ √3 যেতিয়া আমি পূৰণ কৰিম সিমানখিনি দৈৰ্ঘ্যৰ এই গোটেই ছায়াখিনি আছিলে বুলি কোৱা হৈছে ওকে এতিয়া আমাক উলিয়াব দিছে এই এংগলটো কিমান মানে সাপোজ a ডিগ্ৰী বুলি মই ধৰি ললো এটো ওকে ৰাইট এই এংগলটো কিমান বুলি আমাক উলিয়াব দিছে এটো এংগলে কি হয় আমাৰ এংগল অফ এলিভেশন ওকে ৰাইট সো এই কোৱেশ্চনটো আমি কৰিব ট্ৰাই কৰিম এই কোৱেশ্চনটো আমি কি ব্যৱহাৰ কৰো আমি ট্ৰিগনোমেট্ৰি ব্যৱহাৰ কৰো ট্ৰিগনোমেট্ৰি চাগে আপোনালোকে এখন চাৰ্ট পাইছে যত নেকি 0 ডিগ্ৰী
সাইন কিমান হয় 30 ডিগ্ৰীৰ সাইন বা কজ বা টেন কিমান হয় তাৰ লগতে 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এখন চাৰ্ট আপোনালোকে পাব যদি এনচিইআৰটিখন চাই সেই চাৰ্টখনৰ কিছুমান ভ্যালু আমি ইয়াতে ব্যৱহাৰ কৰোঁ ওকে সো এই কোৱেশ্চনটো কৰাৰ আগত আপোনালোকে সেই চাৰ্টখন মনত ৰাখাটো বা মুখস্থ ৰাখাটো বা নিজৰ টেবুলৰ আগত ৰাখি লোৱাটো ইম্পৰ্টেণ্ট নহ'লে এই কোৱেশ্চনটো আপোনালোকে কৰিব নোৱাৰে ওকে ইয়াতে মন কৰিব আমি কি ব্যৱহাৰ কৰিম আমাৰ যিহেতু ইয়াতে পাৰপেণ্ডিকুলাৰ আৰু বেছ এই দুটা বস্তু ব্যৱহাৰ হৈ আছে তাৰ কাৰণে আমি কি কৰিম টেন থিটাৰ ব্যৱহাৰ কৰিম মানে ইয়াতে কোনটো এংগলৰ কথা কৈছো আমি টেন এ ডিগ্ৰী সো টেন এ ডিগ্ৰী ইজ ইকুৱেল টু আমাৰ কিমান হ'ব সাপোজ এ বুলি ধৰি ল'লো এই এংগলটো ৰাইট টেন এ ইজ ইকুৱেল টু এক্স বাই √3 অফ এক্স মানে টেন এৰ যোনটো ফৰ্মুলা এইটোত আমি কিমান আছিলে টেন মানে হ'ল পাৰপেণ্ডিকুলাৰ divided by base okay so perpendicular মানে কি হ'ল আমাৰ x যোনডাল বা এই গছডালৰ যোনটো ওখ আছিলে আৰু যোনটো ছায়া আছিলে সেইটো আমি কি কৰিম বেছ বুলি ধৰি ল'ম ওকে এতিয়া কি হ'ব আমাৰ x আৰু x কেনসেল গ'ল দেন মানে আমাৰ কি হ'লে √3 ওকে 10a আৰু 10a is equal to your √3 মানে হ'ল কিমান এইতে 10 ডিগ্ৰী এই চাৰ্টখনত আপোনালোকে চালে গম পাই যাব ঠিক আছে সো 10a equal to 10 30 ডিগ্ৰী মানে কি হ'ল a is equal to 30 ডিগ্ৰী ওকে ৰাইট সো আমাৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ ইয়াতে এই জিৰোটোই ডিগ্ৰীটো ডিটাৰমাইন কৰে ইয়াতে মই ডিগ্ৰীটো দিব নোৱাৰিলো পিপিটি তেনেকৈ নলয় সো সেইকাৰণে জিৰোটো ইয়াতে ডিগ্ৰী কেইটা ডিটাৰমাইন কৰে ঠিক আছে সো অপচন এ হ'ব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ 30 ডিগ্ৰী ওকে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰোঁ ৰাইট ইয়াৰ কাৰণে আমি এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি নামৰ যোনটো চেপ্টাৰ সেইটো ইয়াতে ভালেখিনিও ব্যৱহাৰ হয় ওকে সো আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া সো নেক্সট কুৱেশ্যনটো সুধিছে আ মেন টেক 50 মিনিটছ টু কভাৰ এ চাৰ্টেন ডিষ্টেঞ্চ এট এ স্পীড অফ 6 কিলোমিটাৰ পাৰ আৱাৰ সো এজন মানুহে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 50 মিনিট সময় লয় ঠিক আছে তাৰপিছত if he walks with a speed of 10 km per hour he covers the same distance in so যদি তেওঁ সেই সমানখিনি ডিষ্টেঞ্চ ইয়াতে সমানখিনি দূৰত্ব ইয়াতে খোজ কাঢ়ি কিনে যায় আৰু কিমানখিনি সময় স্পীড লৈ প্ৰায় 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তেওঁ গতি বেগত ইয়াতে খোজ কাঢ়ি যদি যায় কিমানখিনি সময় লাগিব বুলি সুধিছে ঠিক আছে সো ইয়াতে আমি সিম্পল এটা ফৰ্মুলাৰ ব্যৱহাৰ কৰিম আপোনালোকে চাব কেনেকৈ কৰিম ইয়াতে সিম্পল ফৰ্মুলা কি এইটো হ'ল আমাৰ ডিষ্টেঞ্চ ইজ ইকুৱেল টু স্পীড ইনটু টাইম ওকে দৈৰ্ঘ্য আমি কেনেকৈ বা দূৰত্ব কেনেকৈ উলিয়াব পাৰিম গতিবেগ পূৰণ সময় ওকে ৰাইট ইয়াতে আপোনালোকে মন কৰিব ইয়াতে যদি প্ৰথম কেছটো আমি যদি ইয়াতে আমাৰ ফৰ্মুলাত যদি বহাওঁ তেতিয়াহ'লে কি হ'ব প্ৰথম কেছটোত আমাৰ কি হৈছিলে সেই মানুহজনে এটা ডিষ্টেঞ্চ লেটছ ছাপ'জ সেই ডিষ্টেঞ্চটো আমি x কিলোমিটাৰ বুলি ধৰি ল'লোঁ ওকে সেই দূৰত্বটো আমি x কিলোমিটাৰ বুলি ইয়াতে ধৰি ল'লোঁ ৰাইট তাৰ পাছত কি হ'ব x ইজ ইকুৱেল টু মানে সেই দূৰত্বটো ইজ ইকুৱেল টু আমাৰ স্পীড কিমান দিছিলে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে 6 বুলি ডাইৰেক্ট পুট কৰিলোঁ আৰু সময় কিমান লাগিছিলে 50 মিনিট এটা 50 মিনিটটো যেতিয়া আমি ঘণ্টালৈকে লৈ যাম মানে 50 বাই 60 ওকে তেতিয়াহ'লে কিমান হ'ব আমাৰ প্ৰথম কেছটোতে 6 পূৰণ 5 বাই 6 0 0 কেনসেল গ'ল এইটো হ'ল আমাৰ ফাৰ্ষ্ট কেছটো ছেকেণ্ড কেছটোত কি কৈছে আমাৰ সেই মানুহজনে খোজ কাঢ়িব আৰু খোজ কাঢ়ি কিনে এক্স এমাউণ্ট অফ ডিষ্টেঞ্চে তাক কাভাৰ কৰিব কিন্তু তেওঁ ইয়াতে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে যাব আৰু তেওঁৰ স্পীড কিমান সময় কিমান হ'ব আমি লেটছ ছাপ'জ ধৰি ল'লোঁ তেওঁ টি এমাউণ্ট অফ সময়ত ইয়াতে টি বি দি টাইম ৰিকুৱায়াৰ্ড ওকে ৰাইট সো আমাক টি সময় লাগিলে বুলি আমি ধৰি ল'লোঁ ঠিক আছে এতিয়া আপোনালোকে মন কৰিব এক্স ইকুৱেল টু ইমান আৰু এক্স ইকুৱেল টু ইমান যিহেতু এইখিনি সমান হৈ পৰিল ৰাইট সো দুটা আমি যেতিয়া ইকুৱেট কৰি দিম ইয়াতে চাব এক্স ইকুৱেল টু ইয়াৰ পৰা কিমান পুট কৰিম ইয়াতে 6 পূৰণ 5 বাই 6 ইজ ইকুৱেল টু 10 পূৰণ টি ওকে যেহেতু দুটাৰ ভ্যালুৱে x ইজ ইকুৱেল টু ৰাইট 6 ইয়াতে কেনসেল গ'ল 10ক ইয়াৰ 5ৰে হৰণ কৰিলে আমি কিমান পাম 2 পাম ৰাইট সো t ইকুৱেল টু কিমান হ'ব হাফ মানে হাফ এন আৱাৰ মানে কি হ'ব আমাৰ t ইকুৱেল টু 30 মিনিট আধা ঘণ্টা মানে প্ৰায় 30 মিনিট ওকে সো অপচন সি হ'ব আমাৰ এটা কাৰেক্ট আনসাৰ 30 মিনিটছ বা 30 মিনিট সো আমাক কিমানখিনি সময় লাগিব এই গোটেই ডিষ্টেঞ্চখিনি কাভাৰ কৰোঁতে 30 মিনিটৰ সময় লাগিব
অ'কে চ' বহুত বেছি সহজ কুৱেশ্যন আপোনালোকে অলপমান জাষ্ট ব্ৰেইনটো খটাই কিনে এই গোটেইখিনি ইকুৱেট কৰাটো বেছি মাছ ইম্পৰ্টেণ্ট ৰাইট আৰু তাৰ লগতে এই গোটেই চিটুৱেশ্যনখিনি কি ক্ৰিয়েট হৈছে আপুনি সেই বস্তুটো বুজি পোৱাটো ইম্পৰ্টেণ্ট আৰু এই ইকুৱেশ্যনটো বনাব পৰাটোহে হ'ল এই অংকটো কৰাৰ মেইন যোনটো ফাউণ্ডেশ্যন অ'কে চ' আমি লাষ্ট কুৱেশ্যনটোলৈকে যাম আজিৰ সেইটো হৈছে ফাইণ্ড দি অ'ড ওৱান আউট বা অসামঞ্জস্য সংখ্যাটো ইয়াতে বিচাৰি উলিয়াওক বুলি কোৱা হৈছে ৰাইট ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব এই কুৱেশ্যনটো কৰোঁতে বহুত সহজ কুৱেশ্যন হয় অলৰেডি এটা আমাৰ এক্সামত আহি গৈছে আসাম গভৰ্ণমেণ্টৰ ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব 6, 9, 15, 21, 24, 28, 30 এটা দুটা সংখ্যাক বাদ দি কিনে আপোনালোকে এটা বস্তু মন কৰিছেনে 6, 9, 15, 21, 24, 30 এইকেইটা গোটেইকেইটা আমাৰ কিবা এটা সংখ্যাৰ আমাৰ পূৰণ যায় ৰাইট এই গোটেইকেইটা আমি এতিয়া দাঙি ধৰিম ৰাইট 6 ইকুৱেলটো আমি কিমান দেখা পাম 6 মানে হ'ল 3 পূৰণ 2 হয়নে 9 মানে হ'ল কিমান আমাৰ 3 পূৰণ 3 15 মানে কিমান আমাৰ 3 পূৰণ 5 5 3 গুণ 15 21 মানে কিমান হ'ব আমাৰ 3 পূৰণ 7 তাৰপিছত আমাৰ 24 কিমান হ'ব 3 পূৰণ 8 তাৰপিছত আমাৰ কিমান হ'ব 28 28 মানে কিমান হ'ল আমাৰ 4 পূৰণ 7 তাৰপিছত আমাৰ আহিব 30 30 ইকুৱেলটো কিমান হ'ব 3 পূৰণ 10 আটাইকেইটা সংখ্যাতে আপোনালোকে চাব 3ৰে পূৰণ গৈছে ইনক্লুডিং 30ৰ 3টো ডেট মিনছ 28 যোনটো আমাৰ সংখ্যা আছিলে সেই সংখ্যাটোৱে আমাৰ 3ৰে পূৰণ নাযায় বা ইনডাইৰেক্টলি আমাৰ কি হয় 3ৰে ডিভিজিবল নহয় বা আমি ডিভাইড কৰিব নোৱাৰোঁ বা আমি যেতিয়া এই গোটেইটো ফেক্টৰকেইটা যেতিয়া ওলাম তাতে 3 এজ এ ফেক্টৰ আমি তাতে দেখা নাপাওঁ সেইকাৰণে কি হ'ব আমাৰ অ'ড সংখ্যাটো কি হ'ব বা অসামঞ্জস্য সংখ্যা কি হ'ব 28 হ'ব এই গোটেইকেইটা সংখ্যাৰ মাজত ঠিক আছে চ' অপশ্যন এ 28 অৰ 28 ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ ৰাইট আশা কৰোঁ এই গোটেই ভিডিঅ' লেকচাৰটোৰ পৰা আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন সেইখিনি ভালেখিনি সহায় হৈছে লগতে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে এই ক্লাছেছখিনি কৰি আপোনালোকৰ কেনেকুৱা লাগিছে লগতে আমাৰ যিখিনি পেইড কৰ্চেছ আছে যাৰ নেকি মই এই লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ যাৰ সহায়ত নেকি আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন ভালেখিনিও সহজ হৈ পৰিব তাৰ বিষয়ে আপোনালোকে গৈ চাব পাৰে লগতে আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ যোনটো অফিচিয়েল এপ ষ্টাডি ইনচাইটৰ তাতে গৈ কিনে আমাৰ কৰ্চেছখিনি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে থেংক ইউ এভৰিৱান ফৰ জইনিং হেভ এ ভেৰি গুড ডে হেড